নমস্কাৰ, সবকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম জিটি, পিজিটি আৰু এলপিএলপি ৰিক্ৰুইটমেণ্ট সম্পৰ্কে। আজি এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পেগু ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছিল যে জিটি আৰু পিজিটিৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া যিহেতু কোৰ্ট অফ কণ্ডাক্টৰ কাৰণে ইমানকেইদিন পিছুৱাই আছিলে বা ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটো ইতিমধ্যে স্থগিত হৈ আছিল, কিন্তু টেটকাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা যিটো হ'ব লগা আছে আগন্তুক দিনত, তাৰ কাৰণে তেওঁলোকে সেৱাক দায়িত্ব দিছে আৰু সেৱাই সেই পৰীক্ষাটো কেনেধৰণে অনুষ্ঠিত কৰিব লাগে সেই সম্পৰ্কে তেখেতে জনাইছে। তো অতি সোনকালে টেটকাম ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া মানে জিটি আৰু পিজিটি পৰীক্ষা হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আজি ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই সেইখিনি মন্তব্য প্ৰকাশ কৰিছে। আৰু ছেকেণ্ড কথা হ'ল এলপিইউপিৰ সম্পৰ্কেও তেখেতে মন্তব্য প্ৰকাশ কৰিছে যে অতি সোনকালে ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হ'ব, কাৰণ এলপিএমইত যিমানখিনি নিযুক্তি প্ৰক্ৰিয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি বাকী আছে, বাকী অনলাইন প্ৰক্ৰিয়া বা যিমানখিনি কাম সেইখিনি অলৰেডি শেষ হৈছে। তো অতি সোনকালে এলপিইউপি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া আৰম্ভ হ'ব, কিয়নো নৱেম্বৰ মাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিটত জনাইছে যে নৱেম্বৰ মাহৰ পৰা পঞ্চায়ত ইলেকশ্যন আৰম্ভ হ'ব, কোড অফ কণ্ডাক্ট লাগিব। সেইকাৰণে অতি সোনকালে ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হ'ব। আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে যিমানখিনি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া আছে, এডিআৰই হওক, আছাম পুলিচ হওক, টেটকাম ৰিক্ৰুইটমেণ্ট হওক, এলপিইউপি হওক, যিমানখিনি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া নৱেম্বৰৰ ভিতৰত সমাপ্ত কৰিবলৈ তেখেতে নিৰ্দেশ প্ৰদান কৰিছে। আৰু যিহেতু বিটিচিত আমি জানো যে জিটি, পিজিটি আৰু এলপিইউপি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াৰ প্ৰচেছখিনি চলি আছে, যিহেতু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে বিটিচিত একো প্ৰভাৱ নপৰে, কাৰণ পঞ্চায়ত ইলেকশ্যন বিটিচিত নহয়, বিটিচিত MCL ইলেকশ্যন আছে বা পাৰিষদীয় ইলেকশ্যন আছে, সেইখিনি 2025 ইলেকশ্যনখিনি হ'ব। তো আমি যিমানখিনি জানো সেই হিচাপত 2025 আগত বা এই বছৰৰ লাষ্টৰ ফালে জিটি, পিজিটি অলৰেডি বা এলপিইউপি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াৰ প্ৰচেছখিনি শেষ হৈ পাইছে। এতিয়া অকল ৰিক্ৰুইটমেণ্টখিনি কৰিলে শেষ হৈ যায়। জিটি, পিজিটিৰ কাৰণে এক্সামৰ কাৰণে অতি সোনকালে আৰম্ভ হ'ব। আমি অলৰেডি খবৰ পাইছোঁ বিটিচিত অতি সোনকালে এলপিইউপি আৰু জিটি, পিজিটিৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াখিনি শেষ হ'ব। যিহেতু জিটি, পিজিটিৰ অনলাইন এপ্লিকেশ্যনটো শেষ হৈছে, অকল এক্সামটো বাকী আছে, এক্সামটো বাকী হ'লে ৰিক্ৰুইটমেণ্টখিনি কৰিব পাৰিব। তো অতি সোনকালে ৰিক্ৰুইটমেণ্টখিনি হ'ব, সেয়ে আমি খবৰ পাইছোঁ। আজি ভিডিঅ'টো ইমানখিনিয়ে, বাকীখিনি কিবা খবৰ পালে মই আপোনাৰ লগত জনাই থাকিম। ধন্যবাদ।